আপোনালোকে দেখিছে যে বিজেপিয়ে এতিয়া সাংঘাতিক ধৰণে ভয় খাইছে। আমাৰ ডিমৌ সমষ্টিত এতিয়া তেওঁলোকে কালিৰ দিনটোৰ ভিতৰতে আপোনাৰ কেইবাশও পোষ্টাৰ ফালি দিছে ৰাতি আগমুহূৰ্তত। তাৰ মানে এটা কথা প্ৰমাণ হৈ গৈছে যে বিজেপিয়ে ভয় খাইছে আৰু গৌৰৱ গগৈ জয় মানে নিশ্চিত হৈছে। কাৰণ গৌৰৱ গগৈ জিকিব বুলি গম পাই তেওঁলোকে এতিয়া একো কাম নাইকিয়া হৈ গ'ল, যিহেতু তেওঁলোকে এতিয়া পোষ্টাৰ ফালিবলৈ তেওঁলোকে লাগি গৈছে। কিন্তু তেওঁলোকক আমি সুধিব বিচাৰিছোঁ, তোমালোকে গছৰ ডালত লাগি থকা, গছত ওলমাই থোৱা পোষ্টাৰখিনি ফালিব পাৰিবা, কিন্তু মানুহৰ বুকুৰ মাজত গৌৰৱ গগৈক লৈ যিখন ছবি এতিয়া অংকিত হৈছে, যুৱ প্ৰজন্মৰ যিখন ছবি গৌৰৱ গগৈৰ বুকুত অংকিত হৈছে, যুৱ প্ৰজন্মৰ বুকুত গৌৰৱ গগৈ ছবি, আৰু আই মাতৃসকলৰ, ককা দেউতাসকলৰ, খুৰাসকলৰ বুকুত যিখন ছবি অংকিত হৈছে, সেইখন তেওঁলোকে মচিব নোৱাৰে। আজি আমাৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ যিটো পঞ্চায়ত, তাতে একদম ফালি টুকুৰা টুকুৰ কৰি দিছে। কিন্তু ৰিজাল্টত আপোনালোকে গম পাই যাব কোন জিকিব কোন হাৰিব। কিন্তু এই যে ভয় খাইছে, এই ভয়টোৰ পৰা আমি উৎসাহী হৈছোঁ যে আপোনালোকৰ পৰাজয়ৰ এই যি আপোনালোকৰ ত্ৰাসী মধুসূদন, এয়া দেখি আমি উৎসাহিত হৈছোঁ আৰু গৌৰৱ গগৈ জয় নিশ্চিত, ডিমৌ সমষ্টিৰ পৰা অন্ততঃ জয় নিশ্চিত, এই কথাটো আমি ক'ব পাৰোঁ। আৰু লগতে এটা কথা কওঁ, বিভিন্ন মন্ত্ৰীসভাৰ মানুহ আহি পিনি ইয়াতে প্ৰচাৰ চলালে, পীযুষ হাজৰিকাৰ জৰিয়তে প্ৰচাৰ চলালে, দিগন্ত কলিতাৰ জৰিয়তে প্ৰচাৰ চলালে। সেই প্ৰচাৰবিলাক কিন্তু আমাৰ ফাললৈহে আহিলে। আৰু লগতে আমাৰ ৰানুজ পেগু ডাঙৰীয়াই একদম সন্মুখৰ পৰা কৈছিলে শিৱসাগৰত যে মিচিং গাঁও, দেউৰী গাঁও এইবিলাকত সকলোৱে আমাক ভোট দিব লাগিব বুলি। বিজেপিত তেওঁলোকে ৰাখিব পাৰিব লাগিছিলে। আজি মিচিং গাঁও, দেউৰী গাঁও জনসাধাৰণে বুজি পাইছে যে বিজেপিয়ে কেনেধৰণেৰে তেওঁলোকক প্ৰতাৰণা কৰিছে আৰু শোষণ কৰিছে, আৰু এই শোষণৰ পৰা মুক্তি বিচাৰি আজি জনগোষ্ঠীয় অঞ্চলৰ মানুহো ওলাই আহিছে। আৰু ডিমৌতো মানুহেতো দিবই, গতিকে গৌৰৱ গগৈ জয় নিশ্চিত, এই কথাটো আমি 100% নিশ্চিত। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলীয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।